So আজি আমি এক্সাৰসাইজৰ কোৱেশ্চন কৰিম মই কোৱেশ্চন নাম্বাৰ 3 পৰা স্টাৰ্ট কৰিছো বিকজ 1 আৰু 2 টো বহুত ইজি হয় সেইটো কাৰণে আমি 3 পৰা স্টাৰ্ট কৰিছো সো আমাক কি দিয়া আছে given sin a equals to 3/4 এতিয়া চোৱা sin a মানে কি হয় perpendicular by hypotenuse হৈ গল এতিয়া আমাক কি উলিয়াব দিছে cos a ভ্যালু কিমান আৰু tan a ভ্যালু কিমান কিন্তু আমাক ইয়াত চোৱা অকল sin a ৰ ভ্যালু হে দিয়া আছে আমি cos a আৰু tan a ৰ ভ্যালু উলিয়াব লাগে আমি cos a আৰু tan a ৰ ভ্যালু কেতিয়া উলিয়াব পাৰিম যেতিয়া আমাৰ গুটে সাইডস কিটাৰ ভ্যালুটো আমি গম পাম এতিয়া আমি হে কাৰণে কি কৰিলো এটা ৰাইট এংগল ট্ৰায়াঙ্গল আঁকি ললো আৰু ইয়াক নাম দিলো ABC এতিয়া কি হল sin a = 3/4 যে দিয়া আছে আমি sin a মানে কিমান পালো p/h মানে perpendicular by hypotenuse এতিয়া a যোনটো ভ্যালু হয় 3/4 হেতু আমাৰ ৰেশিওতে দিয়া আছে সো আমি এটো কি কৰিম perpendicular জায়গাত আমি 3k বুলি লিখিম আৰু hypotenuse টো কিমান লিখিম 4k আমি এতিয়া কোনটো সাইডৰ ভ্যালু না জানো আমি AC ৰ ভ্যালু না জানো তো আমি এটো কিমান উলিয়াব লাগিব এটো কি হয় বেস হয় বেস কিয় হয় যেটো আমাৰ থিতাটো ইয়াত থিতাটো কি হৈছে a হৈছে কাৰণ ইয়াত sin a cos a tan a গুটে a কিটা আছে আৰু থিতাৰ ঠাইত মানে কি জায়গাত কি আছে a আছে এতিয়া যেটো থিতাটো a হৈছে আৰু a টো আমাৰ কোনটো সাইডৰ ওপৰত লাই কৰি আছে AC ৰ ওপৰত সো AC ডাল বেস হৈ গল আৰু AB ডাল পারপেন্ডিকুলার হৈ গল তো আমি এতিয়া পাইথাগোৰাছৰ মতে কি হ'ব বাই পাইথাগোৰাছ থিওৰাম আমি কি জানো পাইথাগোৰাছৰ মতে হাইপোটেনিউজ স্কয়াৰ ইকুৱেলছ টু p স্কয়াৰ প্লাস b স্কয়াৰ তো h ৰ ভ্যালু কিমান হয় 4k আৰু p ৰ ভ্যালু কিমান হয় 3k plus b square এতিয়া এটো হ'ব 16k square equals to 9k square plus b square তো এটোক যদি আমি লেফট সাইডে লৈ আনো কিমান হ'ব ইয়াৰ ভ্যালু হ'ব 7k square তো b square তো আমি b ৰ ভ্যালু কিমান পালো √7k এতিয়া আমি কিহৰ ভ্যালু পালো AC ৰ ভ্যালু আমি পাই গলো মানে বেস জালৰ ভ্যালু আমি পালো কিমান √7k সো আমাক কি উলিয়াব দিছে cos a আৰু tan a ৰ ভ্যালু উলিয়াব দিছে তো cos a আৰু tan a ৰ ভ্যালু উলিয়াবলৈ হলে আমি কি কৰিম cos a মানে কিমান হ'ব বেস বাই হাইপোটেনিউজ তো বেস ডাল কিমান হয় ইয়াত √7 আৰু হাইপোটেনিউজ ডাল 4 ইয়াতকে তো k কেনসেল হ'ব কিমান থাকিব √7/4 সো সিমিলারলি আমি কি কৰিম tan a ৰ ভ্যালু উলিয়াম tan a মানে কিমান হয় sin থিটা বাই cos থিটা হয় না sin a বাই cos a তো sin a ভ্যালু আমি কি পাই থৈছিলো 3/4 আমাক এটো দি থোৱা আছে আৰু cos a ভ্যালু আমি কিমান উলিয়ালো √7/4 হল এতিয়া আমি কি কৰিম 3/4 ইনটু এটো উপৰ লাইনলে ৰেচিপ্ৰকেল হৈ যাব তো 4 কেনসেল হল আৰু ইয়াৰ আমি ভ্যালুটো কিমান পালো 3/√7 তো cos a আৰু tan a ৰ ভ্যালু আমি উলিয়াই দিলো কোৱেশ্চন নাম্বাৰ 5 টো সিমিলাৰ হয় ইয়াত কি দিয়া আছে 15 cot a equals to 8 find sin a and sec a তো আমাক কি দিয়া আছে given 15 cot a equals to 8 তো আমি 15 টো ৰাইট সাইডে লৈ যাম কিমান হ'ব 8/15 আকৌ cot a টোক আমি কেনেদৰে লিখিব পাৰো cot a মানে কিমান হয় 1/tan a
আকৌ tan a মানে কিমান হয় 1 by p by b perpendicular by base tan a মানে sin theta by cos theta হয় বা tan a মানে p by b হয় p by b কেনেকৈ পাইছিলোঁ মই আগৰ ভিডিঅ'ত দি থোৱা আছে চাই ল'বা তো কি হ'ল এতিয়া এটোক যদি আমি ওপৰলৈ লৈ যাওঁ ৰেচিপ্ৰকেল হৈ যাব 8/15 হ'ল তো আমি কি কৰিম এতিয়া এটা ৰাইট এংগল ট্ৰায়াঙ্গল আঁকি ল'ম ৰাইট এংগল ট্ৰায়াঙ্গলটো কিয় আঁকিম কাৰণ আমাক কিহৰ ভ্যালু উলিয়াব দিছে sin a আৰু sec a কিন্তু আমি ইয়াত কি জানো p আৰু b আৰু p ভ্যালু b আৰু p হে জানো সো আমি এতিয়া h ৰ ভ্যালু উলিয়াব লাগিব h ৰ ভ্যালু কিয় লাগিব sin a sec a ভ্যালু কিটা উলিয়াবৰ কাৰণে আমি h ৰ ভ্যালুটো মাছ বি জানিবই লাগিব সো আমি কি কৰিম এতিয়া যেহেতু এটো ৰেশিওত আছে সেই কাৰণে আমি b টোক মানে বেস টোক আমি কি ধৰিম 8k আৰু পাৰপেন্ডিকুলাৰ টোক ধৰিম 15k সো আমি কি কৰিম পাইথাগোৰাছ লগাম পাইথাগোৰাছ লগালে আমি কি পাম পাইথাগোৰাছ যদি লগাও bc square equals to 15k square plus 8k square तो bc square equals to 225k square plus 64k square ঠিক আছে bc square equals to কিমান হ'ব 98289 square তো bc মানে কিমান হৈ যাব এটো 17k তো আমি কি হল পাইথাগোৰাছ লগাই আমি কিমান পালো bc ভ্যালু 17k বুলি আমি পাই গলো এতিয়া কি হল আমাক কি ভ্যালু লিয়াব দিছে sin a আৰু sec a আমি ধুনিয়াকৈ এতিয়া পাৰি যাম sin a মানে কি perpendicular by hypotenuse তো perpendicular কিমান হয় ইয়াত 15 আৰু hypotenuse কিমান হয় 17 হৈ গল এতিয়া আৰু sec a উলিয়াব আছে sec a মানে কিমান হয় 1 by cos a 1 by cos a আৰু 1 by cos a মানে কিমান হয় b by h মানে base by hypotenuse তো h by b হৈ যাব এটো কেনেকৈ হল 1 into h by b এটোক যদি আমি ওপৰলৈ লৈ যাম এটো হৈ যাব b by h হল তো hypotenuse কিমান হ'ব আমাৰ 17 জাস্ট উলিয়ালো আৰু বেস ডাল কিমান হ'ব 8 তো আমি sin a আৰু sec a ভ্যালু পাই গলো So question number 7 to ki koise soa if cot theta equals to 7/8 then evaluate this and this etia ki hol cot theta to amak di thua ase 7/8 ei onko to kora agot moi tomak eta formula disu et formula monot rakhi loba sin square theta plus cos square theta equals to 1 ei formula to amak monot rakhibo lagibo tetia he ami koribo parim bar tar pora ki hol এতিয়া আমি এই যোনটো ফর্মুলা হয় এই ফর্মুলাটোৰ পৰা আমি কি কৰিম এটা ভ্যালু উলিয়াই লম হয় আমি sin থিটা ভ্যালু উলিয়াম নহয় আমি cos থিটা ভ্যালু উলিয়াম এটা কাম কৰো আমি দুইটা ভ্যালু উলিয়াই লম sin স্কয়ার থিটাৰ ভ্যালুটো উলিয়াই লৈছো 1 - cos স্কয়ার থিটা আৰু cos থিটা ভ্যালুটো কিমান হ'ব cos স্কয়ার থিটাৰ ভ্যালুটো 1 - sin স্কয়ার থিটা আমি জাস্ট sin স্কয়ার থিটাটো লেফট সাইডে ৰাখি 1 - cos square theta মানে cos square theta টোক আমি রাইট সাইডে লৈ গৈছো সিমিলারলি cos square theta টো সেম প্রসেসত কৰিছো তো এই কিটা ফর্মুলা আমাৰ এই অঙ্কটো কৰোতে প্ৰয়োজন হ'ব তো ফার্স্ট তো কি দিয়া আছে সো আমাক ফার্স্টতে কি গিভেন দিয়া আছে cot theta equals to 7/8 ঠিক আছে cot theta মানে কি হয় 1/10 theta So 1/10 theta আমি ইয়াক কি বুলি লিখিব পাৰো 10 theta মানে sin theta by cos theta so আমি যদি এটোক ওপৰলৈ নিবলে হয় ৰেচিপ্ৰকেল হৈ যাব তো cos theta by sin theta equals to 7/8 তো আমাক উলিয়াব কি দিছে আমাক কি উলিয়াব দিছে question number 1
1 প্লাছ সাইন থিটা 1 মাইনাছ সাইন থিটা ডিভাইডেড বাই 1 প্লাছ কস থিটা 1 মাইনাছ কস থিটা। সো আমাৰ ইয়াৰ ভ্যালুটো উলিয়াব দিছে। তো আমি এটো কেনেকৈ কৰিম, এটো চোৱা কেনেকুৱা ফৰ্মত আছে। এটো a প্লাছ b হোল ইনটু a মাইনাছ b ফৰ্মত আছে। সিমিলাৰলি এটো তলৰটো একে আছে, a প্লাছ b হোল ইনটু a মাইনাছ b ফৰ্মত আছে। তো আমি কি কৰিম, a প্লাছ b হোল ইনটু a মাইনাছ b ফৰ্মুলা কি হয়, a স্কোয়াৰ মাইনাছ b স্কোয়াৰ। a স্কোয়াৰ মাইনাছ b স্কোয়াৰ মানে কি হয়, a প্লাছ b হোল ইনটু a মাইনাছ b। যেহেতু আমাক এটো ফৰ্মত আছে, তো আমি এটো এনেকৈ লিখিব পাৰোঁ 1 স্কোয়াৰ মাইনাছ সাইন স্কোয়াৰ থিটা 1 স্কোয়াৰ মাইনাছ সাইন স্কোয়াৰ থিটা। সিমিলাৰলি তলৰটো লিখিব পাৰোঁ 1 স্কোয়াৰ মাইনাছ কস স্কোয়াৰ থিটা হোল। তো 1 মাইনাছ সাইন স্কোয়াৰ থিটা ডিভাইডেড বাই 1 মাইনাছ কস স্কোয়াৰ থিটা। ঠিক আছে। তো আমি ফাৰ্ষ্টতে কি উলিয়াই লৈছিলোঁ, সাইন স্কোয়াৰ ভ্যালু উলিয়াই লৈছিলোঁ আৰু কস স্কোয়াৰ ভ্যালু উলিয়াই লৈছিলোঁ। তো এই ভ্যালুকেইটা সাইন স্কোয়াৰ আৰু কস স্কোয়াৰ যে আছে, তো ইয়াত আমি কি কৰিম 1 মাইনাছ সাইন স্কোয়াৰ থিটা যে আছে, এই 1 মাইনাছ সাইন স্কোয়াৰ থিটাৰ জায়গাত আমি কি লিখিম কস স্কোয়াৰ থিটা। মানে কি হ'ব, ওপৰত কস স্কোয়াৰ থিটা ইয়াত, তাৰ পৰা যোনটো আছে 1 মাইনাছ কস স্কোয়াৰ থিটা, হেতুৰ জায়গাত আমি কি লিখিম সাইন স্কোয়াৰ থিটা। মানে ইয়াত লিখিম 1 মাইনাছ কস স্কোয়াৰ জায়গাত আমি কি লিখিম সাইন স্কোয়াৰ থিটা বুলি লিখিম। তো ইকুৱেলছ টু কস স্কোয়াৰ থিটা ডিভাইডেড বাই সাইন স্কোয়াৰ থিটা। এটো আমি ক'ৰ পৰা পালোঁ, ফৰ্মুলাৰ পৰা পালোঁ। তো আমি এটো এনেকৈ কৰিব পাৰোঁ কস থিটা বাই সাইন থিটা হোল স্কোয়াৰ। এটো মানে এটো লিখিব পাৰোঁ আমি ধুনীয়াকৈ। তো আমি এটো কি পাই থৈছোঁ, কস থিটা বাই সাইন থিটা ভ্যালু আমি পাই থৈছোঁ 7/8। তো আমি ইয়াত পুট কৰি দিম 7/8 হোল স্কোয়াৰ। তো এটো কিমান হ'ব 49/64। সিমিলাৰলি আমাক 2 নম্বৰ কুৱেশ্যনটো কি দিছে, কট স্কোয়াৰ থিটা ভ্যালুটো আমাক সুধিছে। তো কট স্কোয়াৰ থিটা মানে কি হয় 1/10 স্কোয়াৰ থিটা। তো 1/10 স্কোয়াৰ থিটা মানে কিমান হ'ব, সাইন স্কোয়াৰ থিটা বাই কস স্কোয়াৰ থিটা। তো আমি কেটো ওপৰলৈ নিলে কিমান হ'ব, ৰেচিপ্ৰকেল হৈ কস স্কোয়াৰ থিটা বাই সাইন স্কোয়াৰ থিটা। তো আমি এটো কেনেকৈ লিখিব পাৰোঁ, কস থিটা বাই সাইন থিটা হোল স্কোয়াৰ। তো আমি এটো ভ্যালু উলিয়াই থৈছোঁ কস থিটা বাই সাইন থিটা। তো আমি সিম্পলি ইয়াত ভ্যালুটো পুট কৰি দিম 7/8 স্কোয়াৰ। আমি কিমান পালোঁ 49/64। সো আমাক কুৱেশ্যন নম্বৰ 8 টো কি দিয়া আছে চোৱা, ইফ 3 cot a equals to 4 check whether 1 minus 10 square a divided by 1 plus 10 square a equals to cos square a minus sin square a or not। তো আমি কি কৰিম, ফাৰ্ষ্টতে আমাক কি দিয়া আছে, given 3 cot a equals to 4। তো cot a equals to আমাৰ কিমান হ'ব 4/3। তো cot a মানে আমি কিমান হ'ব 1/10a। তো এটো কিমান হৈ যাব sin a বাই cos a 4/3। তো আমি এটো কিমান পাম cos a বাই sin a equals to 4/3। ইয়াৰ আমি cos a বাই sin a equals to 4/3 বুলি আমি পাই গ'লো। এতিয়া আমাক চাব কৈছে যে ইয়াৰ মানে এটো হয় নেকি চাব কৈছে। 1 minus 10 square a divided by 1 plus 10 square equals to cos square a minus sin square a হয় নে নহয় চাব কৈছে। তো আমি কি কৰিম 1 minus 10 square a 1 plus 10 square a আমি লিখি ললোঁ। লিখি লোৱাৰ পিছত কি কৰিম, আমি এইটো 10 square a টোক ভাঙি দিম মানে কি কৰিম, ইয়াত ব্ৰেক কৰাৰ মানে কি হ'ব, ইয়াৰ ভ্যালুটো লিখিম
মানে টেন স্কোৱাৰ এ ভেলিউটো লিখিম টেন স্কোৱাৰ এ ভেলিউটো কিমান হ'ব সাইন স্কোৱাৰ এ ডিভাইডেড বাই কছ স্কোৱাৰ এ তো নেক্সটটোত চিমিলাৰলি একেটাকে কৰিম এইটো হৈ গ'ল তো ইয়াৰ পাছত কি হ'ব এলচিএম ল'ম এলচিএম ল'লে ওপৰত কি হ'ব কিমান হ'ব কছ স্কোৱাৰ এ আৰু ইয়াত কিমান হ'ব কছ স্কোৱাৰ এ মাইনাছ সাইন স্কোৱাৰ এ তো তলত কিমান হৈ যাব এলচিএম ল'লে কছ স্কোৱাৰ এ প্লাছ সাইন স্কোৱাৰ এ চোৱা তোমালোকক এটা ফৰ্মুলা যে কৈছিলোঁ সাইন স্কোৱাৰ এ প্লাছ কছ স্কোৱাৰ এ ইকুৱেলছ টু 1 এই ফৰ্মুলাটো আমি সদায় মনত ৰাখিব লাগিব তো কি হ'ব cos square a minus sin square a divided by cos square a into কিমান হ'ব এটো ৰেচিপ্ৰকেল হৈ যাব cos square a যোনটো ভ্যালু হ'ব cos square a plus sin square a মানে কি হয় sin square a plus cos square a আমাৰ কিমান হ'ব ইয়াৰ ভ্যালুটো 1 হ'ব এটো ফৰ্মুলা হয় তো এটোৱে কেনসেল হ'ব থাকিব কিমান cos square a minus sin square a তো আমি একেটাই পালো cos square a minus sin square a তো ইয়াৰ ভ্যালুটো এটোৱে হয় বুলি আমি গম পালো